সুনীল গগৈৰ পৰিয়ালটোৰ ওপৰত আক্ৰমণ যি সুনীল গগৈৰ পৰিয়ালটোক বৰ্তমান আৰক্ষীয়ে সোধপোছ কৰি আছে সেই পৰিয়ালটোৰ ওপৰত আক্ৰমণ কিন্তু সেই পৰিয়ালটোক আক্ৰমণ কৰিব কোনে কোন সেই কেইজন ব্যক্তি যি কেইজন ব্যক্তিয়ে সুনীল গগৈ পৰিয়ালটোৰ ওপৰত আক্ৰমণ কৰিব তেওঁলোকে সুনীল গগৈক কিবা কৰিছে নেকি তেওঁলোকে সুনীল গগৈক কৰবাত তেওঁ অপহৰণ কৰি লৈ গৈ তেওঁক ৰাখিছে নেকি সুনীল গগৈক তেওঁলোকে যদি হত্যা কৰিছে তেওঁলোকেই কৰিছে নেকি জাহাংগীৰক যদি হত্যা কৰিছিল সুনীল গগৈ পৰিয়ালটোৰ ওপৰত যিসকলে আক্ৰমণ কৰিব তেওঁলোকেই এই কামটো কৰিছে নেকি বহুতো প্ৰশ্ন ইতিমধ্যে আহি পৰিছে কোনে কৰিছে সুনীল গগৈ পৰিয়ালটোৰ ওপৰত আক্ৰমণ কোনে কৰিব সুনীল গগৈ পৰিয়ালটোৰ ওপৰত আক্ৰমণ গোটেইখিনি কথা মই আপোনালোকক কৈ আছো আপোনালোকে কেৱল মোৰ ভিডিওটো শেষলৈকে চাব শেষলৈকে চালেহে গোটেইখিনি কথা আপোনালোকে ভালকৈ বুজিব পাৰিব গতিকে আহক বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো ইতিমধ্যে আপোনালোকে গম পাইছে সুনীল গগৈ পৰিয়ালটোৰ ওপৰত বৰ্তমান সময়ত যি অথন্তৰ চলি আছে পৰিয়ালটো কি ধৰণে বৰ্তমান সময়ত কি ধৰণে এই পৰিস্থিতিৰ লগত যুঁজি আছে হেয়া আপুনি মই আমি সকলোৱে ভালকৈ গম পাওঁ যে সুনীল গগৈ পৰিয়ালটোই সুনীল গগৈ পুত্ৰই সুনীল গগৈৰ মাতৃয়ে পত্নীয়ে কি ধৰণে যুঁজি আছে বৰ্তমান এই যুঁজখনৰ লগত ইফালে ঘৰৰ মুৰব্বীজন নোহোৱা হৈ গৈছে আনফালে তেওঁলোকে প্ৰতিদিনে তেওঁলোকে জেৰাৰ সন্মুখীন হৈছে প্ৰতিদিনে তেওঁলোকে থানাত যাবলগীয়া হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে গাঁৱৰ মানুহে কৈছে যে আজি ইমান দিন হ'ল ইমান দিনৰ পিছতো যেটো কোনো এটা ক্লু উলিয়াব পৰা নাই গতিকে এইবোৰ ফেকু ভাওনা চলি আছে সকলোবোৰ ফেকু ভাওনা চলি আছে আৰক্ষীয়ে এইবোৰ ফেকু ভাওনা চলাইছে এইবোৰ ফুটুকাৰ ফেনৰ দৰে এটা সময়ত ধোঁৱা হৈ যাব কেৱল হাৰাশাস্তি কৰি আছে সুনীল গগৈৰ পৰিয়ালটোক সুনীল গগৈৰ পত্নী পুত্ৰ মাতৃক তেওঁলোককে কেৱল হাৰাশাস্তি কৰি আছে বাকি এই ঘটনাটোৰ বিশেষ তদন্ত ভালকৈ যি ধৰণে কৰিব লাগে যি ধৰণে আৰক্ষীসকল বেছি কঠোৰ হ'ব লাগিছিল সেই ধৰণে কঠোৰ হোৱা নাই যিসকলক সোধপোছ কৰাৰ দৰকাৰ আছিল তেওঁলোকক সোধপোছ কৰা নাই বুলি ইতিমধ্যে গাঁৱৰ মানুহে এই কথাবোৰ তেওঁলোকে আলোচনা কৰিছে অৱশেষত গাঁৱৰ মানুহে যেতিয়া তেওঁলোকৰ পৰিয়ালটোক সুনীল গগৈৰ পৰিয়ালটোক যেতিয়া প্ৰতিদিনেই আৰক্ষী থানালৈ যোৱা দেখিলে আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালটোক প্ৰতিদিনে যেতিয়া জেৰা কৰা দেখা পালে কাৰণ তেওঁলোকে সদায় আৰক্ষী থানাত গৈ তেওঁলোক একেবাৰে লেবেজান হৈ পৰিছে সুনীল গগৈ যিগৰাকী পত্নী তেওঁ অসুখীয়া হৈ পৰিছে সুনীল গগৈ মাতৃগৰাকী আগৰ পৰাই অসুখীয়া তেওঁকো সোধপোছ কৰিছে সুনীল গগৈ পুত্ৰ প্ৰতিদিনে থানাত গৈ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এনেকুৱা এটা পৰিস্থিতি তেওঁলোকৰ মানসিক অৱস্থা কেনেকুৱা হৈছে সেয়া হয়তো আপোনালোকে নিজেই অনুমান কৰি ল'ব পাৰিছে তাৰ কাৰণে দুদিনমান আগত আপোনালোকে সকলোৱে হয়তো গম পায় যে গাঁৱৰ ৰাইজ পিলি এটা সিদ্ধান্ত লৈছিল গাঁৱৰ সকলো ৰাইজে নামঘৰত মিটিং দিছিল মিটিঙত তেওঁলোকে এটা সিদ্ধান্ত লৈছিল যে এতিয়াৰে পৰা আৰক্ষীয়ে কোনো ধৰণৰ ক্লু নোপোৱাকৈ এওঁলোকৰ পৰিয়ালটোক আৰু সোধপোছ কৰিব নোৱাৰিব সোধপোছৰ নামত এওঁলোকৰ পৰিয়ালটোক হাৰাশাস্তি কৰিব নোৱাৰিব মানে সুনীল গগৈৰ পৰিয়ালটোক হাৰাশাস্তি কৰিব নোৱাৰিব বুলি নামঘৰত সিদ্ধান্ত লৈছিল এই কথা তেওঁলোকে আৰক্ষীক জনাইছিল আৰক্ষীক এই কথা জনোৱাৰ পিছত আৰক্ষীয়ে কি মতামত দিছিল আৰক্ষীয়ে কি যুক্তি দাঙি ধৰিছিল সেই কথাখিনি মই আজি আপোনালোকক ক'বলৈ ওলাইছো সেই কথাখিনি আপোনালোকে শুনিব সেই কথাখিনি আপোনালোকে শুনাৰ পাছত কিছুমান কথা আপোনালোকে অনুমান কৰি ল'ব পাৰিব যে আসলে আৰক্ষীসকলে যি কথা বৰ্তমান কৈ আছে সেই কথাবোৰ সঁচাতে গাঁওবাসীয়ে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো শুদ্ধ কিন্তু বৰ্তমান ইমান দিন হ'ল আজি 21 দিন হৈ যোৱাৰ পাছত আজি 21 দিন নহয় বহুত দিন হৈ গ'ল সৰি বাৰু 21 দিন বাৰ ফুলতে ওলাই গ'ল আজি ইমান দিন হৈ যোৱাৰ পাছতো 1 তাৰিখৰ ঘটনা আজি 27 তাৰিখ হ'ল ইমান দিন হৈ যোৱাৰ পাছতো আজিৰ তাৰিখলৈকে যে এই ঘটনাটোৰ কোনো ধৰণৰ ক্লু এটা উলিয়াব পৰা নাই এটো কিন্তু সকলোতকৈ লাজৰ কথা বৰ্তমান সময়ত গতিকে সকলোৱে এটা কৈ আছে যে আৰক্ষীসকলে এইবোৰ ফেকু ভাওনা কৰিছে তেওঁলোকে শূন্যতা গদা ঘূৰাইছে তেওঁলোকে মানে কেৱল টাইম পাছ কৰা বুলি বহুতে এতিয়া এইবোৰ কথা লৈ কিনে তেওঁলোকে আৰক্ষীসকলক দোষাৰোপ কৰিছে গতিকে বহুতে কৈছে আৰক্ষীসকলক এতিয়াও কঠোৰ হ'বলৈ তেওঁলোকে আহ্বান জনাইছে আৰু যি সকলৰ ভিডিও বৰ্তমান ভিডিও ক্লিপ ভাইৰেল হৈ আছে যি ইঞ্জিনিয়াৰৰ ভিডিও ক্লিপ ভাইৰেল হৈছে আপোনালোকে সকলোৱে গম পায় সেই ইঞ্জিনিয়াৰজনক বৰ্তমান সময়ত সোধপোছ কিহৰ বাবে কৰা নাই সেই কথাটো বৰ্তমান অভিযোগ উঠিছে তেওঁক বৰ্তমানলৈকে কি যিহেতু এওঁলোকৰ পৰিয়ালটোক প্ৰতিদিনে সোধপোছ কৰা হৈ আছে এওঁৰ ভতিজাকক সুনীল গগৈৰ ভতিজাকক সোধপোছ কৰা হৈ আছে কিন্তু তাৰ বিপৰীতে যিগৰাকী ইঞ্জিনিয়াৰ আছিল সেই ইঞ্জিনিয়াৰ গৰাকীক এতিয়ালৈকে সোধপোছ কৰা হোৱা নাই সেই ইঞ্জিনিয়াৰ গৰাকীক সোধপোছ কৰা হোৱা নাই কিহৰ বাবে এইটো এটা লক্ষণীয় বিষয় গতিকে সকলোৱে প্ৰশ্ন তুলিছে যে সেই ইঞ্জিনিয়াৰ যেহেতু গোটেই ভিডিও ক্লিপটোত ভাইৰেল হৈছে ভিডিও ক্লিপটোত সকলো কথা গম পোৱা গৈছে তেওঁ চান্দাৰ পইচা বিচাৰিছিল সকলো কথাই গম পোৱা গৈছে ভিডিও ক্লিপত জল পটকৈ গোটেইখিনি কথা প্ৰমাণ হৈ গৈছিল তাৰ পাছতো কিন্তু আজিলৈকে সেই ইঞ্জিনিয়াৰজনক কিহৰ বাবে জেৰা কৰা হোৱা নাই যদি ইঞ্জিনিয়াৰজনক জেৰা কৰা হ'ল হয় চাগে বহুতো নতুন কথা নতুন তথ্য চাগে এই ঘটনাটোৰ আঁৰত লুকাই থকা গম পোৱা গ'ল হয় আৰু সেই তথ্যবোৰৰ পৰা চাগে সুনীল গগৈ যিয়ে বৰ্তমান কাণ্ড কৰিছে তেওঁ কোনোবাই গৈ যদি লুকাই ৰাখিছে বা জাহাংগীৰক যদি হত্যা কৰিছে
তেওঁলোকক ধৰা পেলোৱাত খুব সোনকালে সহজ হ'ল হয় বুলি অন্তত অনুমান কৰিব পাৰি গতিকে এতিয়া সকলোৱে আহ্বান জনাইছে যে তেওঁক সোনকালে জেৰা কৰিব লাগে আৰক্ষীসকলে এই ভেকু ভাওনাবোৰ পাতি থকাতকৈ বৰ্তমান তেওঁক জেৰা কৰিব লাগে বুলি এতিয়া অসমবাসীয়ে প্ৰশ্ন কৰিছে আচলতে এই যে ভেকু ভাওনা বুলি কৈছে এইবোৰ কথা আচলতে মই কোৱা নাই এয়া বৰ্তমান সময়ত আপোনালোকে যেতিয়া নিউজটো খোলে যেতিয়া আপুনি সুনীল গগৈ নিউজ দেখা পায় যেতিয়া গাঁৱৰ বাসীয়ে তেওঁলোকৰ মতামতবোৰ আপোনালোকে শুনে তেতিয়া আপোনালোকে গমেই পাব যে আচলতে গাঁওবাসীয়ে অতিষ্ঠ হৈ পৰিছে বৰ্তমান ইমান দিনৰ তেওঁলোকে যি ধৰণে চেষ্টা চলাই আছে এই চেষ্টাবোৰ দেখা পায় তেওঁলোকে যি ধৰণে কৰিব লাগে সেই ধৰণে কৰা নাই কামবোৰ গাফিলতি কৰাৰ নিচিনা হৈছে গতিকে এইবোৰ দেখা পায় গাঁওবাসীয়ে এতিয়া কৈছে যে এইবোৰ সম্পূৰ্ণ লৰা ধেমালি কৰাৰ দৰে হৈ আছে ফুটুকাৰ ফেনৰ দৰে এটা সময় ধোঁৱা হৈ যাব কেৱল টাইম পাছ কৰি থকা বুলি মই কোৱা কথা নাই এইবোৰ কথা বৰ্তমান গাঁৱৰ বহু মানুহে তেনেধৰণে কৈ আছে আৰু গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছিল অৱশেষত সিদ্ধান্ত দিয়াৰ পাছত তাৰপিছত যেতিয়া তেওঁলোকে সিদ্ধান্ত কথাখিনি তেওঁলোকে যেতিয়া আৰক্ষীৰ ওচৰত অৱগত কৰিলে তেতিয়া আৰক্ষীয়ে ক'লে যে আচলতে আমি তেওঁলোকৰ পৰিয়ালটোক কোনো ধৰণৰ হাৰাশাস্তি কৰা নাই সুনীল গগৈৰ যিটো পৰিয়াল সুনীল গগৈৰ পৰিয়ালক আমি কোনো ধৰণৰ হাৰাশাস্তি কৰা নাই বৰঞ্চ এটাৰ বিপৰীতে এটা আমি ভাল কামহে কৰিছোঁ সুনীল গগৈৰ যিটো পৰিয়ালটোক আমি সিকিউৰিটি দি আছো তেওঁলোকক আমি সিকিউৰিটি দি আছো কোনোবাই তেওঁলোকক আক্ৰমণ কৰিব পাৰে তেওঁলোকৰ নিখাৰ ভাগত তেওঁলোকক কোনোবাই আক্ৰমণ কৰিব পাৰে গতিকে নিখাৰ ভাগত কোনোবাই যদি তেওঁলোকক আক্ৰমণ কৰে তেতিয়াহ'লে কি হ'ব তেওঁলোকক যদি সুনীল গগৈ কোনোবাই যদি লৈ গৈছে সুনীল গগৈ কোনোবাই যদি লৈ গৈ কৰবাত নিজান ঠাইত যদি তেওঁ কিবা কৰি পেলাইছে যদি তেওঁ কৰবাত লুকুৱাই ৰাখিছে সেই সকল ব্যক্তিয়ে এতিয়া যিহেতু এওঁলোকে প্ৰতিদিনে থানালৈ অহা যোৱা কৰা দেখা পাই আছে এনেকুৱা এটা পৰিস্থিতিত যদি সেই সকল ব্যক্তি ঘৰত থকা পত্নী পুত্ৰ মাতৃ সুনীল গগৈ যে পত্নী পুত্ৰ মাতৃ আছে তেওঁলোকৰ ওপৰতো যদি আক্ৰমণ কৰে তেওঁলোককো যদি কিবা এটা নকৰিবলগীয়া কাম কৰি দিয়ে তেতিয়াহ'লে কিন্তু সুনীল গগৈ মানে অপৰাধীসকলক বিচাৰি উলিয়াত বহুত কঠোৰ হৈ পৰিব গতিকে তাৰ বাবে বৰ্তমান ৰক্ষণাবেক্ষণ দি আছে তেওঁলোকক নিৰাপত্তা দি আছে বৰ্তমান সময়ত আৰক্ষীসকলে বুলি ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিছে গতিকে কথাখিনি আপোনালোকে নিজেই ভাবক যে আৰক্ষীয়ে কোৱা কথাখিনি শুদ্ধ আৰক্ষীয়ে কোৱা কথাখিনি সঁচা নে গাঁওবাসীয়ে যে সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো সঁচা গতিকে তাৰ লগতে আৰক্ষীয়ে জানিব দিছে যে আৰু তেওঁলোকক সোধপোছ কৰা হৈও আছে সোধপোছো কৰিছে তেওঁলোকক কিছু কথা জানিবও বিচাৰিছে তেওঁলোকৰ পৰা কিন্তু বৰ্তমান তেওঁলোকৰ স্থিতি আগতে যি তেওঁলোকৰ স্থিতি আছিল সেই স্থিতিৰ পৰা তেওঁলোকে লৰফৰ হোৱা নাই একে স্থিতিতে তেওঁলোকে আছে তেওঁলোকে যিখিনি কথা গম পায় সুনীল গগৈৰ পত্নী পুত্ৰ সুনীল গগৈৰ মাতৃ ভতিজাসকলে যিখিনি কথা গম পায় এই কথাখিনিকে আৰক্ষীৰ আগত তেওঁলোকে প্ৰতিবাৰে অৱগত কৰি আছে তেওঁলোকে যিমানেই জেৰা কৰিছে সেই একেখিনি কথাই তেওঁলোকে আৰক্ষীৰ ওচৰত অৱগত কৰিছে বাকি এয়াই আছিল খবৰটো গতিকে কোন সেই সকল ব্যক্তি যিসকলে হয়তো তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিব পাৰে আৰু তেওঁলোকে আক্ৰমণ যদি কোনোবাই কৰে তেতিয়াহ'লে সেই কেইজন আক্ৰমণ কৰা ব্যক্তিয়ে কিন্তু হৈ পৰিব সুনীল গগৈৰ ঘটনাটোৰ আঁৰৰ মেইন মানুহ গতিকে আপোনালোকৰ মতামতবোৰ আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰক্ষীসকলে কোৱা কথাখিনি শুদ্ধ নে সুনীল গগৈৰ গাঁৱৰ যি পৰিয়াল সুনীল গগৈৰ গাঁৱৰ পৰিয়ালে যি কথাবোৰ কৈছে সেই কথাবোৰ শুদ্ধ সেয়া আপোনালোকৰ মতামতবোৰ আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছো যোৱাৰ আগত সদায় কোৱাৰে আপোনালোকক পুনৰবাৰ কওঁ যে পুনৰ লগ পাম ধন্যবাদ